বস্তু মনত আছেনে মই কোন সময়ত জন্ম হৈছিল সময়টো কি মনত আছে নেকি ৰাতিপুৱা কিমান সময় 3:30 বজাত তেতিয়া আপুনি কি কৰি আছিলে মানে কিবা কামত আছিলে নে শুই আছিলে তেতিয়া ঢেকীয়াল এখন আছিল আমাৰ ঘৰটো না ঢেকীয়াল ঢেকীয়াল তাতে আকৌ সেয়া বিনন্দ গোপাল ঠাকুৰ বা সেয়া শালবাহী দেউতাই তাৰপিছত তাৰপৰা আহি যাব মোক খুৱাই বুৱাই ককাই দিয়ে নে দেউতাই ককাই আপোনাক খুৱাই বুৱাই দুইটাই কাম কৰে ন মিলা পঠিয়াব মিলা হাজাকে দেউতা আৰু হেৰিয়ে আপোনাৰ যেতিয়া মোৰ পেটত মই আছিলো তেতিয়া ককাইদেউৰ দেউতাই মিলা হাজাকে কামখিনি কৰে কৰি তাৰপিছত কি কৰে তাৰপিছত খেতিলৈ গুচি যায় কি খেতি কৰে তেতিয়া শালি খেতিটোৱে তাৰপিছত হেৰি তাৰপিছত মই জন্ম কেতিয়া হলো কোন সময়ত হলো ৰাতিপুৱা 3:30 হয়নে পুৱতি নিশা পুৱালে আৰু তেতিয়া 3:30 4টামান বজাত ন লক্ষী 3টা বজাত ন ভগৱান ঠিক আছে এই হওক কেনেকুৱাকে যায় ভগৱানে জানা আৰু শুনকচোন এটা কথা মোক কৈ দিয়কচোন তাৰপিছত মই যে জন্ম হৈছিলো কি হেৰি ঢেকীয়ালত হৈছিলো নি কি কৰি আছিলে কিটো কৰিছিলে শুইছিলে ক'ত হৈছিলে ঢেকীয়ালতে হা কি আমাৰ ঘৰে নাছিলে নি তেতিয়া সেইকাৰণে মাটিত শুই আছিলে হা মাটিত ঢেকীয়ালতে শুই আছিলে তাৰপিছত মই ঢেকীয়ালতে জন্ম হৈছো ঢেকীয়ালত